আপুনি তুমি বা আপোনাৰ সন্তানক লৈ অলিম্পিক খেলাৰ কথা চিন্তা কৰিছে নেকি? মোৰ সন্তানে এদিন অলিম্পিক খেলিব বা মই এদিন অলিম্পিক খেলিম যদিহে ভাবিছে, তেতিয়াহ'লে বহুত বেছি চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। এয়া মই কাকো হতাশ হ'বলৈ কোৱা নাই, এয়া যি বাস্তৱত হৈ আছে তাকেহে ক'বলৈ ওলাইছোঁ। কাৰণ কি জানেনে, আমাৰ ভাৰতবৰ্ষত যি খেলা সেয়া একেবাৰে সৰু বনডালৰ পৰা একেবাৰে ডাঙৰ বৃক্ষলৈকে কেৱল ৰাজনীতি। সকলো খেলত নহয়, কিন্তু 90% খেলতেই তেনেকুৱা অৱস্থা। আজি লাভলীনাই কিবা ভাগ্য চক্ৰত পৰি এই ৰাজনীতিৰ পাল্লাত নপৰাকৈ পালেগৈ অলিম্পিক। কিন্তু লাভলীনাই খেলা বক্সিঙৰ দৰে অন্য খেলতো বহুত প্ৰতিভা আছে। সেই প্ৰতিভা ৰাজনীতিৰ বাবে ওলাই যাব পৰা নাই। ৰাজনীতিটো বাদেই, প্ৰতিখন জিলাত খেলুৱৈসকলৰ বাবে কিমান সুবিধা আছে এবাৰ চাবচোন। বক্সিঙৰ কেইখন জিলাত কেইটা ভাল প্ৰেক্টিচ কৰা জেগা আছে। 3 কোটি জনতাৰ ভিতৰত একমাত্ৰ লাভলীনা বৰগোহাঁইহে অলিম্পিক খেলিছেগৈ। এই খেলা বক্সিং অসমত কিমান উন্নত আৰু প্ৰতিখন জিলাত কেইজন ভাল ভাল প্ৰশিক্ষক আছে। এতিয়া বক্সিঙত দুটা সন্থাৰ মাজত পদবীৰ বাবে যুদ্ধ চলি আছে বুলি শুনা পাইছো। বহুত বেছি আশা কৰিলে কেইবছৰমানৰ পাছত আপোনালোকে হতাশাত বা নিৰাশাত ভুগিব। ভাল স্বাস্থ্য এটা ভাল মনৰ অধিকাৰী হ'বলৈ, মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ, এটা ডিচিপ্লিন জীৱন অতিবাহিত কৰিবলৈ কিবা এটা খেলত যোগ দিয়ক। প্ৰতিদিনে বহুত ভালদৰে প্ৰেক্টিচ কৰক। কেতিয়াবা হয়তো সেই খেলৰ পৰা কিবা এটা ডাঙৰ ভাগ্যত মিলি যাব পাৰে ৰাজনীতিৰ পাল্লাত নপৰাকৈ। লাভলীনা, হিমা দাস আদিৰ দৰে শ্ৰীকৃষ্ণই কোৱাৰ দৰে কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা।